ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। অসম আৰকান বেচিন ONGC যোৰহাট অনুগ্ৰহ দৃষ্টিদান যোৰহাট লাইন্স চকু চিকিৎসালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। উক্ত বিনামূলীয়া চকু চিকিৎসা শিবিৰত নাওজানৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩০ শতাধিক ৰাইজে চকু পৰীক্ষা কৰাৰ বাবে লগতে চকু পৰীক্ষাত কেটাৰেক্ট থকা সকলক বিনামূলীয়াকৈ চকু অস্ত্ৰোপচাৰ কৰাৰ বাবে যোৰহাট লাইন্স চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে বিনামূলীয়াকৈ ঔষধ চশমা প্ৰদান কৰে চিকিৎসকসকলে। এনে মহান পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চুতীয়া ছাত্ৰ সন্থাক সকলোৱে একমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে। পশ্চিম পঞ্চায়তৰ বিভাগে আমি চকুৰ কাৰণে এক বিশেষ সজাগতা আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটি আয়োজন কৰিছে ONGC যোৰহাট আৰু লাইন্স চকু চিকিৎসালয় আৰু নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠানটো হাত ধৰা হৈছে। আৰু আমাৰ ইয়াত বিশেষকৈ ধনশিৰি মহকুমাত বহুতো জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে সৰুৰ পৰা ডাঙৰলৈকে চকুৰ সমস্যা হৈ আছে। এই সমস্যা দূৰ কৰিবৰ কাৰণে যি আমি নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই উদ্যোগটো লৈছে, এই উদ্যোগটো সকলোৱে সঁহাৰি জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ দ্বাৰা যাতে সকলো উপকৃত হয় তাৰ বাবে আমি সদায় চেষ্টা কৰোঁ। ONGCৰ উদ্যোগত আজি নাওজান পঞ্চায়ত গৃহত এটা বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে। এই শিবিৰটো অনুষ্ঠিত হোৱাত অনুগ্ৰহ দৃষ্টিদান যোৰহাট লাইন্স চকু চিকিৎসালয় আৰু নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই শিবিৰটো অনুষ্ঠিত হৈছে। এই শিবিৰত আজি ৰোগীসকল আহিছে চকু পৰীক্ষা কৰিবৰ কাৰণে। আমি সকলো ৰোগীৰে চকু পৰীক্ষা কৰা হৈছে এই স্থানত আৰু যিসকলক চশমাৰ প্ৰয়োজন হৈছে আমি সকলোকে চশমা প্ৰদান কৰিছোঁ, ঔষধ প্ৰদান কৰিছোঁ আৰু যিসকল ৰোগীৰ চকুত কেটাৰেক্ট ৰোগ ধৰা পৰিছে তেখেতসকলক যোৰহাট লাইন্স চকু চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। তাত গৈ তেখেতসকলক অস্ত্ৰোপচাৰ কৰি পৰহিলৈ আকৌ এই স্থানতে থৈ যোৱাৰো ব্যৱস্থা কৰা হৈছে।